its bulls suggest power. But did it hunt in packs? Did it care for young? The fossils. মোৰ নাম ৰমেন্দ্ৰ মেধি। মই এতিয়া গুৱাহাটীৰ বিজ্ঞান নগৰীত উপস্থিত আছো। যোৱা 10 মাৰ্চত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিজ্ঞান নগৰীখন দৰ্শকৰ বাবে মুকলি কৰিছে। তেতিয়াৰ পৰাই আমি দৰ্শকৰ বিশাল সমাদৰ পাইছো। এই বিজ্ঞান নগৰীখন পাহাৰৰ ওপৰত অৱস্থিত। এই বিজ্ঞান নগৰীখনৰ মূল উদ্দেশ্য হৈছে বিজ্ঞানক জনমানসত খুব ভালদৰে বুজাই দিয়া আৰু বিশেষকৈ আমাৰ যিবিলাক স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকক যাতে আমি বিজ্ঞানৰ প্ৰতি ধাউতি বঢ়াব পাৰো, তেওঁলোকে যে বস্তুবিলাক খুব সুন্দৰভাৱে চাব পাৰে, সহজে বুজি পাব পাৰে, সেই উদ্দেশ্যে বিজ্ঞান নগৰীখন স্থাপন কৰিছো। ইয়াত কণ কণ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বৃদ্ধ বয়সৰ মানুহো ইয়াতে আহিব পাৰে আৰু প্ৰত্যেকৰ কাৰণেই আমাৰ সুকীয়া সুকীয়া ব্যৱস্থা আছে। বৰ্তমান আমাৰ ইয়াতে দুটা ব্লক মুকলি কৰা হৈছে। এটা হৈছে ইউৰেকা ব্লক আৰু এটা হৈছে অডিচি ব্লক। ইউৰেকা গেলাৰীত আপোনালোক মজাৰ কিছুমান এক্সিবিট পাব, য'ত আপোনালোকে চুই মেলি পেলাই আপোনালোকে খেলি মেলি আপোনাৰ বিজ্ঞানৰ নতুন নতুন কথাবিলাক আপোনালোকে শিকিব পাৰিব। ঠিক তেনেকুৱাকৈ অডিচিত আছে এষ্ট্ৰনমি গেলাৰী আছে। কিছুদিন পিছত আকৌ তাত প্লেনেটৰিয়াম আৰম্ভ হ'ব। তাতো আপোনালোকে বিভিন্ন ধৰণৰ গ্ৰহ নক্ষত্ৰৰ বিষয়ে জানিব পাৰিব। আৰু ইয়াৰ লগতে কিছুমান শ্ব' আছে, বিজ্ঞানৰ প্ৰদৰ্শন হয়। এটা হৈছে নলেজ অন ফেয়াৰ বুলি কওঁ, আৰু নলেজ অন ফেয়াৰটোত আপোনালোকে আহি পেলাই বিভিন্ন ধৰণৰ আমাৰ কাৰেণ্ট টপিকৰ ওপৰত, যেনেকে ধৰক ক্লাইমেট চেঞ্জৰ কথাই কৈছো, আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ কথাই কওঁ বা অন্যান্য প্ৰকৃতিৰ বিষয়ে কওঁ, তাৰ এটা ধুনীয়াকৈ প্ৰেজেন্টেশ্যন দিয়া হয়। তাৰ লগতে আৰু এটা শ্ব' এটা আছে যিটোক অমনি থিয়েটাৰ বুলি কওঁ। এই অমনি থিয়েটাৰত আমাৰ লাচিত বৰফুকনৰ বিষয়ে আভাস পাব। কি এটা সুন্দৰ পৰিৱেশৰ মাজত এই বিজ্ঞান নগৰীখন অৱস্থিত। ইয়াৰ বিজ্ঞান নগৰীখনৰ চাৰিওফালে পাহাৰেৰে আগুৰি আছে, গছ গছনি আগুৰি আছে। প্ৰাকৃতিক যিটো পৰিৱেশ, এই পৰিৱেশত থাকিও সকলোৱে ভাল পাইছে, ধুনীয়াকৈ চাব পাৰে। আৰু এইখিনিতে মই কওঁ, যিসকলে আহিবলৈ বিচাৰে বিজ্ঞান নগৰীখনলৈ, সময়টো অলপ কৈ দিছো আপোনালোকক, যে এই বিজ্ঞান নগৰী ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 4 বজালৈ খোলা থাকে। অৰ্থাৎ 4 বজাত টিকেটটো কাউণ্টাৰ বন্ধ হয় আৰু 5:30 ভিতৰত সকলোৱে উপভোগ কৰিব পাৰিব। এইখিনিতে আৰু এটা কথা আপোনালোকক জনাই থওঁ যে এই বিজ্ঞান নগৰীখন দৰ্শকৰ বাবে প্ৰতিদিনে খোলা থাকে। আপোনালোকে যদি দেওবাৰেও আহিব বিচাৰে বা অন্য বন্ধ বাৰতো আহিব বিচাৰে, আপোনালোকে আহিব পাৰিব। বয়সস্থ যিখিনি মানুহ আছে তেওঁলোকৰ কাৰণে আমি বিশেষ ব্যৱস্থা কৰিছো। তলৰ পৰা ওপৰলৈ উঠি আহিবৰ কাৰণে আমি ইলেক্ট্ৰিক গাড়ীৰ ব্যৱস্থা কৰিছো। এই সীমিত সংখ্যক আমাৰ ইলেক্ট্ৰিক গাড়ীৰে তলৰ পৰা ওপৰলৈ আমি উঠা নমা কৰা হয়। স্কুলৰ বা কলেজৰ পৰা যিসকল অৰ্গেনাইজ ষ্টুডেণ্ট গ্ৰুপ বিলাক আহে তেওঁলোকৰ কাৰণে আমি বিশেষ ব্যৱস্থা কৰিছো। স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি বিশেষ ৰেহাই মূল্যৰ টিকট ব্যৱস্থা কৰিছো। সাধাৰণ দৰ্শকৰ বাবে 50 টকা, কিন্তু স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বাবে আমি 20 টকাকৈ ৰাখিছো। তেওঁলোকে স্কুলৰ পৰা এখন লেটাৰ আনিব লাগিব। তেওঁলোকৰ যিবিলাক আমি ঘূৰোৱাৰ কাৰণে ব্যৱস্থা কৰিছো, তেওঁলোকে বুজাই দিব পাৰিব। আমাৰ ইয়াতে মানুহ আছে, ডেমনষ্ট্ৰেটৰ আছে, তেওঁলোকে খুব সুন্দৰকৈ গোটেই গ্ৰুপটোকে সুন্দৰকৈ বুজাই দিব পাৰিব। সকলো দৰ্শকেই আমাৰ বিজ্ঞান নগৰীলৈ আমি আমন্ত্ৰণ জনাইছো। সকলোৱে যেন কিছু সময় লৈ পেলাই আমাৰ এই বিজ্ঞান নগৰীখনলৈ আহে আৰু কিছু সময় থাকি পেলাই ইয়াতে তেওঁলোকে বিজ্ঞান নগৰীখন উপভোগ কৰে আৰু তাৰ লগতে যেন বিজ্ঞানৰ বিষয়ে বহুত কথা শিকিবলৈ পায়।